ত্ৰিকোণমিতিৰ 0 ডিগ্ৰী 30 ডিগ্ৰী 45 60 90 ডিগ্ৰীৰ এই কোণৰ ত্ৰিকোণমিতিক অনুপাতৰ বিষয়ে মই বুজাইছিলো। আজি এতিয়া তোমালোকক মই এই ত্ৰিকোণমিতিৰ এটা অংশ ত্ৰিকোণমিতিক অভেদ, এই ত্ৰিকোণমিতিক অভেদৰ বিষয়ে তোমালোকৰ লগত মই আজি আলোচনা কৰিম। এতিয়া এই ত্ৰিকোণমিতিক অভেদ আলোচনা কৰিবলৈ যাওঁতে আমি কেইটামান বস্তু জানি ল'ব লাগিব। সেইকেইটা হৈছে কি? সমীকৰণ, অভেদ, সমীকৰণ আৰু অভেদৰ মাজত পাৰ্থক্য আৰু ত্ৰিকোণমিতিক অভেদ। এতিয়া আমি কওঁ কি সমীকৰণ। সমীকৰণটো কি? সমীকৰণ হৈছে কি? তাত এটা বা তাতকৈ বেছি অজ্ঞাত ৰাশি থাকিব লাগিব। এই অজ্ঞাত ৰাশিবোৰ x, y, z আদি নামেৰে আমি নামাকৰণ কৰিব পাৰো। x, y, z এইবিলাক ধৰি ল'ব পাৰো। আৰু এটা সমান চিন থাকিব লাগিব। তাৰ লগে লগে বাক্যটি শৰ্ত সাপেক্ষে সত্য হ'ব লাগিব। আৰু এই যে অজ্ঞাত ৰাশিবোৰ আছে, এই অজ্ঞাত ৰাশিবোৰৰ যিটো ঘাত বা মাত্ৰা, এই মাত্ৰাটো 1 হ'ব পাৰে, 2 হ'ব পাৰে বা তাতকৈ বেছি হ'ব পাৰে। সেইটো হ'ব কি? এটা সমীকৰণ। অৰ্থাৎ এটা নহয় এটা অজ্ঞাত ৰাশি যুক্ত যদি বাক্য এটা সমান চিহ্নৰ দ্বাৰা শৰ্ত সাপেক্ষে সত্য হয়, তেতিয়াহ'লে তাক এটা কি বুলি কোৱা হ'ব? সমীকৰণ বুলি কোৱা হ'ব। এই সমীকৰণৰ পিছতে আমি এতিয়া অভেদৰ বিষয়ে কম। সমীকৰণত আমি নিৰ্দিষ্ট এটা মানৰ বাবে বাক্যটো সত্য হ'ব, কিন্তু অভেদ হ'ব লাগিলে কি হ'ব লাগিব? অজ্ঞাত ৰাশি বেলেগ বেলেগ মানৰ বাবে বাক্যটো সত্য। সেয়া হৈছে কি? সমীকৰণ আৰু অভেদৰ মাজৰ মূল পাৰ্থক্য হৈছে কি? সমীকৰণত অজ্ঞাত ৰাশিটোৰ এটা নিৰ্দিষ্ট মানৰ বাবে সত্য হয়, আৰু অভেদ হলে কি হ'ব? তাৰ বিভিন্ন মানৰ বাবে সত্য হ'ব পাৰে, এটা বেলেগ বেলেগ মান হ'ব পাৰে এই অভেদৰ ক্ষেত্ৰত। তাৰ পিছত আহিলে কি? ত্ৰিকোণমিতিক অভেদ। এই ত্ৰিকোণমিতিক অভেদ হৈছে কি? যদি কোনো এটা কোণৰ লগত যদি ত্ৰিকোণমিতিক অনুপাত এটা জড়িত হৈ থাকি কি কৰে? এটা সমীকৰণ গঠন কৰে, তেতিয়াহ'লে সেই সমীকৰণটিক আমি কি বুলি কম? ত্ৰিকোণমিতিক অভেদ বুলি ক'ব পাৰিম। যদিহে কি হ'ব? ই কোণৰ সকলোবোৰ মানৰ বাবে সত্য হয়। তাৰমানে ত্ৰিকোণমিতিক অভেদ অন্য একো নহয়, যেতিয়া নেকি কোনো এটা কোণৰ লগত যদি ত্ৰিকোণমিতিক অনুপাতে এটা সমীকৰণ গঠন কৰে, তেতিয়াহ'লে সেই সমীকৰণটোক আমি এটা অভেদ বুলি বিবেচনা কৰিব পাৰিম, যদিহে এই কোণটোৰ সকলোবোৰ মানৰ বাবে কি হয়? সত্য হয়। এতিয়া আজি আমি এই তোমালোকৰ লগত এটা দৰকাৰী ত্ৰিকোণমিতিক অভেদ লৈ সেইটো আমি প্ৰমাণ কৰিম। আৰু সেয়ে এই অভেদটো প্ৰমাণ কৰিবলৈ যাওঁতে আমি কি কৰিম? এই বিক সমকোণ হিচাপে লৈ ABC এটা সমকোণী ত্ৰিভুজ অংকন কৰি ললো আমি। ইয়াত এংগল A আৰু এংগল C সূক্ষ্ম কোণ। এতিয়া এই এংগল A সাপেক্ষে কি হ'ব? এংগল A সাপেক্ষে BC হ'ব লম্ব, BC লম্ব হ'ব AB ভূমি আৰু AC হ'ব কৰ্ণ। যেহেতু আমি লম্ব, কৰ্ণ, ভূমি এইবিলাক আগতে আমি শিকি আহিছো, গতিকে ফটাফট মই কৈ দিলো। A কোণ সাপেক্ষে লম্ব হ'ব BC, ভূমি হ'ব AB আৰু কৰ্ণ হ'ব AC। যেহেতু আমি কৈছিলো ভূমি সদায় কোণটোৰ লগত লাগি থাকে, লম্ব হবে সদায় কোণটোৰ বিপৰীত বাহুটো, আৰু কৰ্ণ আটাইতকৈ দীঘল বাহুটো বা সমকোণৰ সন্মুখৰ বাহুটো। এতিয়া যেহেতু আমি লম্ব, ভূমি আৰু কৰ্ণ পাই গলো,
এতিয়া আমি সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ যি উপপাদ্য আছিলে সেই উপপাদ্যটো আমি সহায় লম এতিয়া সেই উপপাদ্যটো মতে কি হ'ব অৰ্থাৎ লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ ইকুয়াল টু কৰ্ণ স্কয়াৰ অৰ্থাৎ BC স্কয়াৰ প্লাস AB স্কয়াৰ ইকুয়াল টু AC স্কয়াৰ এতিয়া এই উপপাদ্যটো আমি এ বুলি নামকৰণ কৰি ললো আমাৰ সুবিধাৰ কাৰণে এ বুলি নামকৰণ কৰি ললো এতিয়া আমি কি কৰিম এই এৰ উভয় পক্ষ অৰ্থাৎ মই লিখিয়ে দিছো এৰ উভয় পক্ষ AC স্কয়াৰে হৰণ কৰি পাও আমি কি বসাই লম অর্থাৎ BC স্কয়াৰক আমি কি এৰে হৰণ কৰিম AC স্কয়াৰে AB স্কয়াৰক কৰিম AC স্কয়াৰে AC স্কয়াৰক কৰিম AC স্কয়াৰে এতিয়া চাও যেটো দুইটাতে আমাৰ স্কয়াৰ আছে গতিকে আমি এই লাইনটো একেবাৰে আমি ইয়াৰ পিছত লিখিব পাৰিম BC by AC whole square plus AB by AC whole square equal to AC by AC whole square মই প্ৰথম কাৰণে এটো দুইটা ভাঙি লিখি দিলো কিন্তু তোমালোকক বুজাৰ পিছত এই লাইনটো নিলিখি ডাইৰেক্ট এটো লাইন লিখিলে তোমালোকৰ সময়টো সেভ হ'ব কিছু এতিয়া চাও আমি আগতে পাই আহোতে BC by AC BC by AC মানে কি আছে a কোনটো আছে এটো কোন কি বুলি কয় আমাৰ sin যেটো স্কয়াৰ আছে লিখিলো a কোন সাপেক্ষে লৈছো কাৰণে sin স্কয়াৰ a মাজত কি চিন আছে প্লাস চিন আকৌ এবাৰ হেলে কি AB by AC মানে এইটো আহিল এটো আমি জানো আগতে AB by AC মানে কি হ'ল cos স্কয়াৰ মানে স্কয়াৰ লিলো a কোন লৈছো ইকুৱেল টু AC by AC AC এ হৰণ কৰিলে কিমান যাব 1 যেনেকা 2 by 2 মানে 1 অৰ্থাৎ 1 স্কয়াৰ মানে কি হ'ল 1 অৰ্থাৎ sin স্কয়াৰ a plus cos স্কয়াৰ a ইকুৱেল টু 1 পাই গব এক নাম্বার আমি 1 দিলু এটা অবেল আমি পালো এতিয়া কি কৰো আমি এই sin স্কয়াৰ ইকুৱেল টু সমান চিনৰ তলে তলে সমান চিন দিব যত্ন কৰিবা আৰু সমান চিন কিন্তু সদায় সমান গতিকে ইফালে 1 আছে এই cosৰ আগত কিমান আছে প্লাস চিন আছে ইফালে গলে কি হ'ব মাইনাস cos স্কয়াৰ a এটো এটা পালো 2 নম্বৰ দিলুয়া sin স্কয়াৰ a এবাৰ আহো আমি কি sin স্কয়াৰ বৰ্গটো উঠাই দিলো ইফালে বৰ্গ উঠাই দিয়াৰ লগে লগে ইফালে কি হ'ব বৰ্গমূল ল'ব লাগিব বৰ্গমূল ল'লে কি হ'ব 1 minus cos square a এটো 3 নম্বৰ দিলো তাৰ পিছত এবাৰ যেটো আমি cos square ইফালে লৈ গৈছিলো এবাৰ sin square ইফালে দিও cos square a equal to কিমান হ'ব 1 minus sin square a এটো এটা হল এটো দিলো কি 4 নম্বৰ এটা cos a বৰ্গটো উঠাই দিলি ইফালে বৰ্গমূল ইকুৱেল টু কিমান হ'ব 1 minus sin square a এটো হল 5 নম্বৰ অৰ্থাৎ এই প্ৰথম এটোৰ পৰা আমি কেইটা হবে পালো 5টা পালো অৰ্থাৎ sin square a plus cos square a equal to 1 sin square a equal to 1 minus cos square a sin a equal to root over 1 minus cos square a cos square a equal to 1 minus sin square a আৰু cos a equal to root over 1 minus sin square a এই পাঁচটা পালো এই পাঁচটা আমি কেনেকৈ পালো এক ac স্কয়াৰ হৰণ কৰি পাইছিলো এইবাৰ আমি কি কৰো এক আমি ab স্কয়াৰ হৰণ কৰি দিও ab স্কয়াৰ হৰণ কৰি দিলে কি পাম আমি এবাৰ কি কৰি দিও ab স্কয়াৰ হৰণ কৰি দিলে
ab স্কয়াৰ হৰণ কৰি পাও এবাৰ লাইন এটা মই কাটি দিম অৰ্থাৎ bc বাই ab একেবাৰে লিখিছো হোল স্কয়াৰ 2 প্লাস ab বাই ab হোল স্কয়াৰ ইকুয়াল টু ac বাই ab হোল স্কয়াৰ এতিয়া চাও bc বাই ab এইটো আমাৰ কি আছিল 10 স্কয়াৰ যেটো a কোণ লৈছো আমি a ab বাই ab মানে 1 স্কয়াৰ মানে 1 ইকুয়াল টু ac বাই ab ইয়াৰ বিপৰীতটো আহিল ac বাই ab তাৰ মানে এটো আছিল আমাৰ cos ৰ বিপৰীত কিমান হ'ব sec স্কয়াৰ a তাৰ মানে 10 স্কয়াৰ a plus 1 equal to sec square a ইয়াত আকৌ আমি নাম্বাৰ 1 দিলু 10 square a equal to কিমান হ'ব sec square a plus ইফালে আছিল -1 এটো 2 নম্বৰ দিলু 10 a কিমান হ'ব ইফালে বৰ্গ উঠাই দিলু ইফালে বৰ্গমূল আগৰ নিচিনা কই sec square a -1 ইয়াত 3 নম্বৰ দিলু যেহেতু sec square a equal to আমি 10 square a plus 1 আমাৰ লিখা আছে বা লিখিব পাৰো গতিয়া sec a equal to কিমান হ'ব বৰ্গ উঠাই দিলো sec a equal to ইফালে বৰ্গমূল ল'ব লাগিব √10 square a plus 1 এটো 4 নম্বৰ দিলো তাৰ পিছত এবাৰ আমি কি কৰিলো 1 টো দেখাত ইফালে ৰাখি দিলো দি 10 স্কয়াৰ কিফালে দিলু নিয়া লগ sec square a minus 10 square হ'ল লিখুতে আমি ইফালে লিখিম ইটো sec square a minus 10 square a কিমান আছিল ইফালে 1 তাম এটো 5 নম্বৰ দিলু তা মানে sec square a minus 10 square a equal to 1 ইয়াতো আমি এই পাঁচটা পাই গ'ল এবাৰ আমি কি কৰিম আমাৰ ৰৈ গ'ল মাত্ৰ কি bc স্কয়াৰ হে আমি এক এবাৰ কি কৰিম bc স্কয়াৰ হৰণ কৰি দিম তাত bc বাই bc হোল স্কয়াৰ প্লাস ab বাই bc হোল স্কয়াৰ ইকুয়াল টু ac বাই bc হোল স্কয়াৰ এটা bc বাই bc মানে 1 স্কয়াৰ মানে 1 প্লাস এটা ab বাই bc ab by bc আমি bc by ab মানে পাইছিলো 10 10 ৰ বিপৰীত আমি কি পাম cot square a equal to ac by bc এটো আছিল sin ইয়াৰ বিপৰীত হৈ গল তাৰ মানে কি হ'ব cosec square a তাৰ মানে 1 plus cot square a equal to কিমান পালো আমি cosec square a ইয়াক আকৌ নাম্বাৰ 1 দিলু আকৌ cot square a equal to কিমান লিখিব পাৰিম প্লাস টু ইফালে যাব মাইনাস cosec square a minus 1 ইয়াক 2 দিলু আকৌ cot a equal to বৰ্গ উঠাই দিলু ইফালে বৰ্গমূল ল'ব লাগিব cosec square a minus 1 ইয়াত 3 নম্বৰ দিলো যেটো cosec square a equal to আমি কিমান লিখি থৈছো 1 plus cot square a লিখি থৈছো গতে cosec a equal to কিমান হ'ব cosec a equal to ইফালে বৰ্গ উঠাই দিলো ইফালে বৰ্গমূল ল'লে 1 plus cot square a এটো 4 নম্বৰ দিলো আকৌ এবাৰ কি কৰিলো ইয়াক লাহে কৈ ইফালে লৈ গলো লৈ যাওতে cosec square a minus cot square a হ'ব ইফালে 1 দিল গল আমি লিখুতে কিন্তু ইফালে লিখি দিলো অৰ্থাৎ cosec square a minus cot square a equal to 1 ইয়া 5 নম্বৰ দিলো তাৰ মানে এই ইয়াটো 5টা মুঠ কেইটা পালো আমি 15টা অভেদ পালো এই 15টা অভেদ আমি মনত ৰাখিব লাগিব এটো মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই
ফৰ্মুলা দি এনেকৈ অট'মেটিক ওলাই গৈ থাকিব। গতিকে তোমালোকে এইখিনি অকণমান প্ৰেক্টিচ কৰিবা। প্ৰেক্টিচ কৰাৰ পিছত ইয়াৰ পিছৰ যি অনুশীলনীৰ অংক আছে সেই অনুশীলনীৰ অংকবোৰ আমি অতি সহজতে কৰিব পাৰিম। এতিয়া তোমালোকে এইখিনি ঘৰত খুব প্ৰেক্টিচ কৰা। ইয়াৰ পিছত মই নেক্সট ক্লাছত কেইটামান উদাহৰণ ল'ম। সেই উদাহৰণ লৈ তোমালোকক আটাইখিনি বস্তু পৰিষ্কাৰ কৰি মই বুজাই দিব যত্ন কৰিম। তোমালোকে অকণমান ঘৰত মন পুতি পঢ়ি আহিবা। আজিৰ ক্লাছটো ইমানতে শেষ হ'ব বুলি কৈছো। ধন্যবাদ।